অৰুণোদয় টুৰ ওৱানৰ খিনিটো অলৰেডি আমি সেইখিনি যিহেতু ওৱানৰে বহুত টুত সোমাই গ'ল গতিকে ওৱানৰ ডাটাবেছ এতিয়া আমি নাচাওঁ অৰুণোদয় টুৰ ডাটাবেছটো আমি চাওঁ টুৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী যেটো 1 তাৰিখে দৰমহা পায় কোনো কন্ট্ৰাকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয় কোনোবাই হেলথত কাম কৰে কোনোবাই বিত্ত বিভাগত কাম কৰে কোনোবাই ৰেভিনিউ ডিপাৰ্টমেন্টত কাম কৰে যি প্ৰপাৰ গভৰ্ণমেন্ট এমপ্লয়ী গতিকে তেওঁলোকে লৈ থকাটো আচৰিত আৰু কিন্তু লৈ আছিল এইটো ক্ষেত্ৰত আপোনালোকে যথেষ্ট ষ্ট্ৰিক্ট মেজাৰ লৈছে কিন্তু তথাপিও মানুহে এটো মানে কৰি আছে এতিয়া অৰুণোদয় 3 স্যাৰ কিবা এনেইটো আজিকালি টেকনলজিৰ কাৰণে ললেও বহুত দেৰি লব নোৱাৰে টেকনলজি ইমান ডিটেক্ট হৈছে ধৰক এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ললে এতিয়া আমি ইলেক্ট্ৰিসিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰো যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গল যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিসিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰো এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে তেটো দুখীয়া হবই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেন্টে প্ৰথম এমাহ দুমাহ কোনোবাই ললেও লাহে লাহে গভৰ্ণমেন্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছো কিয় কাটিছো তে অৰুণোদয় লৈছে জিএসটিও পেমেন্ট কৰি আছে গতিকে জিএসটি পেমেন্ট কৰা মানুহটো অৰুণোদয় লব নোৱাৰে দুদিন পিছত ইনকাম ট্যাক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে আৰু এই মেথডলজি বিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ গৈ থাকিব এইখিনিয়েটো ঘূৰাই দিব লাগিব চৰকাৰী কৰ্মচাৰী সকলৰটো দৰমহাৰ পৰা আমি কাটি লম গতিকে এইখিনিয়েটো ঘূৰাই দিবই লাগিব 682 টো যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ পিছৰখিনিটো ঘূৰাই দিবই লাগিব